So hello everyone, আপোনালোক সকলোকে হেল্পিং এগ্ৰিকালচাৰ ইউনিটেশ্যনলৈ পুনৰ স্বাগতম জনালোঁ। ফাইনেলি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইউজি কাউন্সিলিঙৰ ফাৰ্ষ্ট ৰাউণ্ড আজি সমাপ্ত হৈছে। চ' যিসকল ষ্টুডেণ্টে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ডিফাৰেণ্ট কোৰ্চত এডমিশ্যন পাইছে, মোৰ তৰফৰ পৰা আপোনালোকক কংগ্ৰেচুলেশ্যন। যোনটো কলেজত আপোনালোকে ছিট পাইছে, আপোনালোকৰ অৰিয়েণ্টেশ্যনটো 20 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব। চ' আপোনালোকে মেক চিয়'ৰ 20 আগষ্টত আপোনালোকে অৰিয়েণ্টেশ্যনটো এটেণ্ড কৰিব। আদাৰৱাইজ যদি আপোনালোকে অৰিয়েণ্টেশ্যন এটেণ্ড নকৰে, আপোনালোকৰ ছিটটো কেঞ্চেল হ'ব পাৰে। আৰু কলেজ ৰিপৰ্ট কৰাৰ আগত আৰু এটা কাম আপোনালোকে কৰি ল'ব, যিসকল ষ্টুডেণ্টৰ ডকুমেণ্টছ কেইটা AU যোনটো ৱেবছাইট আছে পৰ্টেলত গৈ কিনে আপোনালোকে নিজৰ নিজৰ ডকুমেণ্টছ কেইটা আপলোড কৰি কিনে আপোনালোকে আপডেট কৰি ৰাখিব। কাৰণ যদি আপোনালোকে ছেকেণ্ড কাউন্সিলিঙত আপোনালোকে যদি ছিট কেইটা আপগ্ৰেড কৰিব বিচাৰে আৰু যদি আপোনালোকে এতিয়া আপোনালোকৰ ডকুমেণ্টছ কেইটা আপোনালোকে সাবমিট নকৰে বা আপোনালোকে আপডেট নকৰে, ছেকেণ্ড কাউন্সিলিঙত আপোনালোকক ছিটটো নিদিয়ে আপগ্ৰেড কৰিবলৈ। চ' সেইকাৰণে আপোনালোকে নিজৰ নিজৰ ডকুমেণ্টছ কেইটা AU পৰ্টেলত গৈ কিনে আপোনালোকে আপলোড কৰি দিয়ক। আৰু যিসকল ষ্টুডেণ্টে ABC আইডিটো এতিয়ালৈকে আপলোড কৰা নাই, আপোনালোকে এতিয়াও আপলোড কৰিব পাৰিব। AU পৰ্টেলটো এতিয়া অপেন হৈ আছে। আৰু আপোনালোকৰ ছেকেণ্ড কাউন্সিলিংটো কেতিয়া হ'ব সেইটো জনাই দিম আপোনালোকক। দেন আপোনালোকক জনাম ভেটেনেৰীৰ আজি কাট অফ কিমান গৈছে HFCত। কাৰণ এনেকুৱা বেছি কাট অফ মই আগতে দেখা পোৱা নাছিলোঁ। আজি বহুত বেছিয়ে মানে হাই কাট অফ গৈছে। চ' কিমান কাট অফ গৈছে সেইটো আপোনালোকক জনাই দিম। লগতে আপোনালোকক জনাম ছেকেণ্ড কাউন্সিলিংটো কেতিয়া হ'ব আৰু কিমান ভেকেঞ্চি হ'ব পাৰে আৰু ভেকেঞ্চিবিলাক কেনেকৈ হ'ব পাৰে। কাৰণ আপোনালোকে দেখা পাইছে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিংটো সমাপ্ত হোৱাৰ পিছত এটা ছিটো নাইকিয়া, আৰু কোনকেইটা ছিট মানে আপোনালোকৰ ছেকেণ্ড কাউন্সিলিঙত অপেন হ'ব পাৰে। কাৰণ কিছুমান ছিট ফাৰ্ষ্ট কাউন্সিলিঙত এতিয়ালৈকে কোনো ষ্টুডেণ্টে এডমিশ্যন লোৱা নাছিলে। ঠিক আছে, চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। চ' আপোনালোকৰ ছেকেণ্ড কাউন্সিলিংটো মষ্ট প্ৰবেবলি ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক মানত হ'ব পাৰে, অথবা মিড ছেপ্টেম্বৰ ধৰি লওক। কাৰণ আপোনালোকৰ 20 আগষ্টত অৰিয়েণ্টেশ্যনটো হ'ব। চ' কিছুমান কলেজত অৰিয়েণ্টেশ্যনটো 3 দিন হ'ব পাৰে আৰু কিছুমানৰ 2 দিনতে চেছ কৰি দিব পাৰে। চ' ডিপেণ্ড কৰিব পাৰ্টিকুলাৰ কলেজৰ ওপৰত। ঠিক আছে, চ' আপোনালোকে অৰিয়েণ্টেশ্যনটো এটেণ্ড কৰিব। চ' অৰিয়েণ্টেশ্যনত হয় কি আপোনালোকক অলপ মই ডিটেইলছত জনাই দিওঁ। চ' আপোনালোকে যোনটো কোৰ্চত এডমিশ্যন লৈছে, পাৰ্টিকুলাৰ কলেজত আপোনালোকক প্ৰথমতে কোৰ্চৰ বিষয়ে জনাব, আপোনালোকে কি পঢ়িব 4 বছৰত, আৰু লগতে আপোনালোকৰ গোটেই কলেজটোত ক'ত কি আছে, কোনটো ক'ত ডিপাৰ্টমেণ্ট আছে, অভাৰঅল আপোনালোকক চিনাকি কৰাই দিব। লগতে প্ৰফেচাৰবিলাকক চিনাকি কৰাই দিব। চ' সেইকাৰণে আপোনালোকে অৰিয়েণ্টেশ্যনটো এটেণ্ড কৰিব লাগে। চ' যদি আপোনালোকে অৰিয়েণ্টেশ্যনটো এটেণ্ড নকৰে, তেনেহ'লে ইউনিভাৰ্চিটিয়ে আপোনালোকৰ ছিটটো কেঞ্চেল কৰি দিয়ে আৰু সেই ছিটটো ছেকেণ্ড কাউন্সিলিঙত আকৌ অপেন কৰি দিয়ে। চ' ছেকেণ্ড কাউন্সিলিঙত আপোনালোকৰ ছিট কেইটা আহিব। যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট কাউন্সিলিঙত ছিটটো লোৱাৰ পিছত অৰিয়েণ্টেশ্যন এটেণ্ড নকৰে, তেওঁলোকৰ ছিটটো কেঞ্চেল কৰি ছেকেণ্ড কাউন্সিলিঙত অপেন কৰি দিয়ে। আৰু আপোনালোকে কাউন্সিলিং অহাৰ পিছত ডাইনেমিক ছিট মেট্ৰিক্সত কিছুমান কেটেগৰী দেখা পাইছে, যেনেকে কাশ্মীৰী মাইগ্ৰেন আছে, কাশ্মীৰী নন মাইগ্ৰেন আছে, আৰু NRIৰ কিছুমান ছিট আছে। চ' NRIৰ ছিট গোটেইকেইটা ফিল আপ নহয় জেনেৰেলি। ঠিক আছে, চ' সেই ছিট কেইটা ছেকেণ্ড কাউন্সিলিং অথবা মপ আপ কাউন্সিলিঙত আপোনালোকৰ ছিট কেইটা ৰিলিজ কৰি দিয়া হয়। জেনেৰেলি ছেকেণ্ড কাউন্সিলিঙত নিদিয়ে, NRIৰ ছিট কেইটা মপ আপত দিয়ে। কিন্তু আপোনালোকে কেইদিনমান আগত এটা ভিডিঅ' পাইছিলে, 2 দিনমান আগত আই থিংক, যেতিয়া ফাৰ্ষ্ট ডে কাউন্সিলিং সমাপ্ত হৈছিলে, ইউনিভাৰ্চিটিত যেতিয়া কাউন্সিলিং চলি আছিলে, তেতিয়া তেওঁলোকে কৈছিলে যে তেওঁলোকে ছেকেণ্ড কাউন্সিলিং কণ্ডাক্ট নকৰে। 20 আগষ্টত অৰিয়েণ্টেশ্যনটো কমপ্লিট হোৱাৰ পিছত যেতিয়া নিটৰ কাউন্সিলিংটো সমাপ্ত হ'ব, তেতিয়া আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে মপ আপ কাউন্সিলিং এটা কণ্ডাক্ট কৰিব বুলি তেওঁলোকে কৈছিলে। চ' এইটো ডিপেণ্ড কৰিব ইউনিভাৰ্চিটিৰ ওপৰত। কেতিয়াবা তেওঁলোকে ছেকেণ্ড কাউন্সিলিঙো কণ্ডাক্ট কৰি দিয়ে, কেতিয়াবা থাৰ্ড কাউন্সিলিঙো কৰে, একদম শেষত তেওঁলোকে মপ আপ কাউন্সিলিং এটা কণ্ডাক্ট কৰে। চ' আপোনালোকক আপডেটবিলাক দি থাকিম। ইউনিভাৰ্চিটিয়ে ছেকেণ্ড কাউন্সিলিং কণ্ডাক্ট কৰে নে মপ আপ ৰাউণ্ড কণ্ডাক্ট কৰে, সেইটো আপোনালোকক পিছত জনাই দিম আমি। চ' এতিয়া আৰু এটা ইনফৰমেশ্যন আপোনালোকক দি দিওঁ। যিসকল ষ্টুডেণ্টে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে, আপোনালোকে এণ্টি ৰেগিং জমা দিব লাগিব পাৰ্টিকুলাৰ কলেজত। চ' আপোনালোকে ফৰ্ম নাম্বাৰ 3টো দেখা পাইছে। চ' ফৰ্ম নাম্বাৰ 3টো হ'ল এণ্টি ৰেগিং। মই স্ক্ৰীনত এটা লগাই দিছোঁ, প্ৰিভিয়াছ ইয়েৰত কেনেকৈ এফিডেভিট বনাইছিল ষ্টুডেণ্টবিলাকে, মই আপোনালোকক দেখাই দিছোঁ কোৰ্টৰ পৰা কেনেকৈ বনাই আনিছে। আৰু এটা ইনফৰমেশ্যন দিছোঁ, যিসকল ষ্টুডেণ্টে বিশ্বনাথ কলেজৰ এগ্ৰিকালচাৰত এডমিশ্যন লৈছে, আপোনালোকৰ যদি এফিডেভিট বনাব আছে, তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰটো দি দিছোঁ। কিছুমানৰ এফিডেভিটটো মই বনাই আনি দিছিলোঁ। চ' আপোনালোকৰ যদি লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। বাকী নহ'লে আপোনালোকক মই কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে নিজে কণ্টেক্ট কৰি ল'ব। দেন এতিয়া আপোনালোকক জনাম আপোনালোকৰ HFCৰ আজি কাট অফ কিমান গৈছে। চ' ভেটেনেৰীত লাষ্ট ইয়াৰ যদি আমি ক'ব যাওঁ, লাষ্ট ইয়াৰ ভেটেনেৰীত এপ্ৰক্স 500লৈকে চুইছিলে কাট অফটো। কিন্তু এইবাৰ কি হ'ল, আপোনালোকৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙতেই 300ত আপোনালোকৰ ভেটেনেৰী ছিট কেইটা ফিল আপ হৈ গ'ল। যিসকল ষ্টুডেণ্টে আহিছিলে, ধৰি লওক আপ টু 400 বা 500 ৰেংকত আছে, HFCত ভেটেনেৰী ল'ম বুলি ভাবিছে, আপোনালোকে মপ আপ কাউন্সিলিঙৰ কাৰণে ৱেইট কৰক।
কাৰণ মপ আপ কাউন্সিলিঙত আপোনালোকৰ ভেকেঞ্চিবিলাক ওলাব। কাৰণ প্ৰথমতে যিসকল ষ্টুডেণ্টে ধৰি লওক HFCত ছিট লৈছে আৰু তেওঁলোকৰ ৰেংকটো ভাল আছে, তেওঁলোকে নৰ্মেলত ছিটটো পাই যাব পাৰে পিছলৈ গৈ। কাৰণ কেনেকৈ যিসকল ফাৰ্ষ্টত এডমিশ্যন লৈছিলে ভেটেনেৰীত তেওঁলোকৰ ৰেংকটো ভাল, নিটৰ কাউন্সিলিঙত MBBS বা BDS পাই যায়। চ' BDS পোৱাৰ লগে লগে বা MBBS পোৱাৰ লগে লগে তেওঁলোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকে ছিটটো উইথড্ৰ কৰি দিয়ে। আৰু এই যোনকেইটা ছিট উইথড্ৰ হয়, গোটেইকেইটা ছিট কি কৰে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে নেক্সট কাউন্সিলিঙত তেওঁলোকে অপেন কৰি দিয়ে। চ' যাৰ ফলত কি হয়, HFCৰ ষ্টুডেণ্টবিলাকে নৰ্মেলত গুচি যায়। চ' সেই HFC ছিটকেইটা খালী হৈ যায়। দেন আপোনালোকে ইজিলি HFC ছিটকেইটা ল'ব পাৰিব। চ' আপোনালোকে ৱেইট কৰক। দেন আদাৰ যিমানকেইটা ষ্টুডেণ্টে ধৰি লওক ছিট পোৱা নাই, লাইক কিছুমানে এগ্ৰিকালচাৰ যাব বিচাৰে, কিছুমানে হৰ্টিকালচাৰ, চেৰিকালচাৰ, গোটেইকেইটাৰ পৰা আপোনালোকৰ ভেকেঞ্চি পাব। ঠিক আছে, চ' আপোনালোকে ৱেইট কৰক ছেকেণ্ড কাউন্সিলিঙৰ কাৰণে। চ' ছেকেণ্ড কাউন্সিলিং মষ্ট প্ৰবেবলি আপোনালোকৰ ছেপ্টেম্বৰত হ'ব। আমি আপডেটবিলাক আপোনালোকক দি থাকিম। চ' আপোনালোকে এফিডেভিটটো বনাই ল'ব, লগতে আপোনালোকে যিমান ডকুমেণ্টছ আছে সেইকেইটা আপোনালোকে আপলোড দি ৰাখিব। চ' আপোনালোকক মই আৰু এটা ইনফৰমেশ্যন দি দিওঁ, যিসকল ষ্টুডেণ্টে 2026ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এন্ট্ৰেন্স এক্সামত ভাল এটা ৰেংক পোৱা নাই, আপোনালোকে যদি মপ আপলৈকে ৱেইট কৰে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো এটা কোৰ্চ নাপায় আৰু ভাবি আছে যে নেক্সট ইয়াৰ ভালদৰে প্ৰিপেৰেশ্যন কৰি কিনে আপোনালোকে CET এন্ট্ৰেন্স এক্সামটো দিব, লগতে ABFUৰ যিহেতু আপোনালোকে জানে যে এন্ট্ৰেন্স এক্সামটো বেলেগকে হ'ব ভেটেনেৰী আৰু ফিচাৰীৰ কাৰণে। চ' তাৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি কিনে এন্ট্ৰেন্স এক্সামটো দিব। চ' আপোনালোকৰ কাৰণে গুড নিউজ, আমি ফুল ইয়াৰ্ছৰ কাৰণে এটা বেটছ লঞ্চ কৰি আছো। চ' বেটছত আপোনালোকৰ কেনেকুৱা ফেচিলিটি থাকিব আৰু কিমান প্ৰাইচ থাকিব আৰু কেতিয়াৰ পৰা আমি ক্লাছবিলাক ষ্টাৰ্ট দিম, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। চ' তাৰ কাৰণে আপোনালোকে আমাৰ লগত কণ্টেক্টত থাকিব। তেনেহ'লে আপোনালোকে গম পাব যে আমি বেটছত কেনেকুৱা ধৰণৰ ফেচিলিটি লৈ আহিছোঁ আৰু কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰাম। কাৰণ গম পাই আপোনালোকে লাষ্ট ইয়াৰ প্ৰিপেৰেশ্যন কৰাইছিলোঁ, আমাৰ বেটছৰ পৰা ভালেখিনি ষ্টুডেণ্টে ছিট পাইছে এইবাৰ। চ' আপোনালোকে আমাৰ লগত কণ্টেক্টত থাকক। আৰু যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হয়, দেন ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগন্তুক এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'কেইটা পাই থাকিব। ধন্যবাদ।